ছাত্ৰসকল নৰ্থ ইষ্ট ৰিজিয়নেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম চমুকৈ নেৰিটছ এক্সাম যিটো তোমালোকৰ 6 ছেপ্টেম্বৰ অনুষ্ঠিত হ'ব আৰু সেই এক্সামটোৰ কাৰণে অসমীয়া ব্যাকৰণৰ মই কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ যিকেইটা তোমালোকৰ পৰীক্ষাৰ হোৱাৰ সম্ভাৱনা আছে আৰু তোমালোকে যদি ইবুকখন ল'ব বিচাৰে বা নোটছ পাতি ল'ব বিচাৰে আগৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আটাইখিনি পাব বিচাৰে হোৱাটছএপৰ জৰিয়তে তোমালোকে লাভ কৰিব পাৰিবা তাৰ বাবে তোমালোকে পেমেণ্ট কৰিব লাগিব মাত্ৰ 99 টকা সৰি 39 টকা 39 টকা আৰু নাম্বাৰটো হৈছে 9394628219 এই নাম্বাৰটো SMS কৰি আপোনালোকে ল'ব পাৰিব ঠিক আছে বিশেষ গাৰ্জেনখিনি ল'ব পাৰিব 9394628219 ইয়াত SMS কৰিব ক্লাছ 2 নেৰিটছ এক্সামৰ ইবুক লাগে বুলি বা নোটছ লাগে বুলি SMS কৰিলে হ'ল মাত্ৰ 39 টকা এটা পেমেণ্ট কৰাৰ লগে লগে মই QR কোড পঠিয়াই দিম তাতে তোমালোকে পেমেণ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব আটাইখিনি কুৱেশ্যন পেপাৰ আটাইখিনি পাব তলৰ কোনটো শব্দ শুদ্ধ ইয়াৰ এনসাৰটো চাও তেতিয়াহ'লে শান্তনা এইটো শুদ্ধ শান্তনা অশুদ্ধ গতিকে এইটো শান্তনা অশুদ্ধ গতিকে গটো হ'ব শুদ্ধ উত্তৰ শান্তনা হ'ব শুদ্ধ উত্তৰ কৃষি জীৱিকা হিচাপে লোৱা মানুহক কোৱা হয় যে কৃষিকে যিসকলে জীৱিকা হিচাপে লয় সেই মানুহক কি বুলি কোৱা হয় কৃষিজীৱী বুলি কোৱা হয় ঠিক আছে গৰু শব্দটো স্ত্ৰীলিংগ কি হ'ব গৰু শব্দৰ স্ত্ৰীলিংগ হ'ব গাই ঠিক আছে গাই হ'ব শুদ্ধ উত্তৰ তাৰ পিছতে জুই শব্দটো সমাৰ্থক শব্দ কি জুই সমাৰ্থক শব্দ ইয়াৰ ভিতৰত যদি চাও তেতিয়াহ'লে ইয়াৰ অনিল নহয় তৰংগ নহয় খলিল নহয় গতিকে যিটো ব্ৰহি সেইটো হ'ব ব্ৰহ্মী হ'ব ইয়াৰ শুদ্ধ উত্তৰ খটো হ'ব শুদ্ধ উত্তৰ আকাশৰ বিপৰীত শব্দ কি হ'ব ইয়াত চাৰিটা শব্দৰ ভিতৰত আকাশৰ বিপৰীত ওলোটা ধৰিত্ৰী মানে পৃথিৱীক বুলি কোৱা হয় মৰুভূমি নহয় তাৰপিছত পানী নহয় পাতাল বুলি কোৱা হয় বিপৰীত ওলোটা আকাশ পাতাল হয় নহয় আমি যে কওঁ পাতাল পানী খোৱা কাৰ্য বুজালে কি হ'ব পানী খোৱা কাৰ্য বুজালে কি হ'ব ইয়াত কি হ'ব পানী খা হ'ব যেটো আমাৰ শুদ্ধ উত্তৰ কটো হ'ব মিছা কথা কোৱা মানুহক এটা শব্দত কি বুলি কোৱা হয় প্ৰবঞ্চক বুলি কয় প্ৰবঞ্চকটো নহয় মিছা কোৱা মানুহক সত্যবাদীটো নহয় ভণ্ড নহয় বাকপটু হ'ব ইয়াৰ শুদ্ধ উত্তৰ যেটো আছে সৰি ইয়াত প্ৰবঞ্চকে হ'ব দে মিছা কথা শব্দ মানুহক কি বুলি কোৱা হয় মিছা কথা ওকে প্ৰবঞ্চকে হ'ব শুদ্ধ উত্তৰ সৰি ভুল হৈছিল তোমালোকে বাকি বাকপটুটো নহয় বাৰু সেইকাৰণে আমি মিলানে বেলেগো থাকিব পাৰে ঠিক আছে মিছলিয়া বুলিও থাকে মিছা কথা মানুহ মিছলিয়া বুলিও থাকিব পাৰে কেতিয়া অৱস্থাত মিছলিয়া ঠিক আছে নেক্সট মুখত ছাই পৰা অৰ্থত কি বুলি কোৱা হয় মুখত ছাই পৰা অৰ্থত ইয়াত কয় লজ্জিত হোৱা সৰ্বনাশ হোৱা ইয়াত এনসাৰটো সৰ্বনাশ হোৱা হ'ব ইয়াৰ শুদ্ধ উত্তৰ তলৰ কোনটো শ্ৰদ্ধাৰ বিপৰীত শব্দ অনাদৰ নহয় হীন নহয় শ্ৰদ্ধাৰ বিপৰীত শব্দ শ্ৰদ্ধাৰ অনাদৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ যেটো আমাৰ অপচন নম্বৰ কটো হ'ব শুদ্ধ উত্তৰ যি সহজে লাভ কৰিব নোৱাৰে তাক কি বুলি কোৱা হয় সহজে লাভ কৰিব নোৱাৰিলে তাক দুৰ্লভ বুলি কোৱা হয় যেটো আমাৰ কটো হ'ব যি সহজে লাভ কৰা ইয়াত চোৱা যায় বুলি কৈছে কাৰণে সুলভ যদি যি সহজে লাভ কৰিব নোৱাৰে তাক দুৰ্লভ আৰু যি সহজে লাভ কৰিব নোৱাৰি ঠিক আছে এটোৱে যে আহিব কথা নাই কেতিয়াবা নোৱাৰি বুলিও আহিব তোমালোকে দুৰ্লভ লিখিবা আৰু যি সহজে লাভ কৰিব পাৰি তাক কি বুলি কয় সুলভ বুলি কোৱা হয় অসমীয়া বৰ্ণমালাত মুঠ কেইটা স্বৰবৰ্ণ আছে তোমালোকে জানা 11টা চৰে হসে দীৰ্ঘ তেনেকুৱাকে 11টা আছে অসমীয়া বৰ্ণমালাত মুঠ কেইটা আছে ইয়াত 41টা ব্যঞ্জন বৰ্ণ আছে ক বৰ্গৰ লগত কি বৰ্ণৰ উচ্চাৰণ স্থানৰ ইয়াত যদি চাও তেতিয়া কণ্ঠ ঠিক আছে উচ্চাৰণ স্থানৰ হয় এটা কণ্ঠ হ'ব নৈ শব্দটোৰ বচন সলনি কৰিলে কি হ'ব নৈ সমূহ হ'ব বিদ্যালয় শব্দটো সঠিক খণ্ডি বিশ্বাস কি হ'ব বিদ্যাযুগ আলয় হ'ব শুদ্ধ উত্তৰ ৰবিযুগ ইন্দ্ৰ মিলাই কি শব্দ হ'ব ৰবীন্দ্ৰ হ'ব 16 নম্বৰ শুদ্ধ উত্তৰ 17 নম্বৰ গোপীনাথ বৰদলৈ অসমৰ কি আছিল তেখেত আছিল প্ৰথম অসমৰ মুখ্যমন্ত্ৰী আছিল 18 নম্বৰ প্ৰশ্নটো আছে মহাপুৰুষ শব্দটোত কোনটো সমাস আছে তৎপুৰুষ কৰ্মবধাৰা বিঘ্ন আৰু অব্যয়ীভাৱে এইটো কৰ্মধাৰয় হ'ব 19 নম্বৰ প্ৰশ্নটো আছে ভয় শব্দটো বিশেষ ৰূপৰ পৰা বিশেষণ হলে কি হ'ব ইয়াৰ ওপৰত আটাইকেইটা হ'ব ভয়াতুৰ ভয়ানক ভয়হীন ওপৰৰ আটাইকেইটা যেটো হতো হ'ব শুদ্ধ উত্তৰ 20 নম্বৰ নাক কটা যোৱা বাক্যধাৰটোৰ অৰ্থ কি নাক কটা মানে সন্মান হানি হোৱা গতিকে এটো হ'ব শুদ্ধ উত্তৰ বা কটো হ'ব শুদ্ধ উত্তৰ ছাত্ৰসকল আশা কৰোঁ তোমালোকে বুজি পালা নেক্সট বাকি আছে বহুত দীঘলীয়া হয় আমি আলোচনা কৰিম তোমালোকে এই বুকখন ল'লে আটাইখিনি পাই যাবা চাব পাৰিবা ঠিক আছে নাম্বাৰটো আকৌ মই এবাৰ লিখি দিছো তোমালোকক 939493946282
219 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, নেক্সট আহিলে লগ পাম। বাই।